গাইজ আমি দুদিন তিনিদিন আগত আমি এটা বৃদ্ধাশ্ৰমত গৈছিলোঁ, মানে তাতে ভিডিঅ' ল'ব দিয়া নাই, এনেই আমি কিবা দিব গৈছিলোঁ অলপ ফ্ৰেণ্ডছৰ লগত। তাতে দেখা পালোঁ বহুতকেইটা মা দেউতা আছে, নিজৰ কাম কৰি আছে, কোনোবা খাই আছে, কোনোবা স্নান কৰি আছে। যোনটো মা দেউতাই বাচ্চাক ডাঙৰ দীঘল খুৱাইছে, ডাঙৰ দীঘল কৰাইছে, নিজৰ ভৰিত থিয় দিছে, নিজে নাখায় বাচ্চাক খুৱাইছে, পিন্ধাইছে, সাৰা জিন্দগী বাচ্চাৰ কাৰণে জীৱনটো লাইফটো কিবা কৰিল, আৰু লাষ্টত কি হ'ল, বুঢ়া বয়সত অনাথ আশ্ৰমত থৈ আহিল। এইগিলা বাচ্চা কি কৰিব লাগে জানা? চালা জলকীয়া দি নিমখ দি ঢালি ঢালি মাৰি পেলাব লাগে। এইগিলা বাচ্চা জন্মৰ লগে লগে চব জাগাত যাব নোৱাৰে, সেইকাৰণে মা দেউতা বনাইছে। কিয় বনাইছে মা দেউতা? ভগৱানে যাব নোৱাৰে, মা দেউতা স্বৰূপত বনাইছে। মা দেউতাক সেৱা কৰাটো পৰম ধৰ্ম। যে মানুহে মা দেউতাক সেৱা কৰিব নোৱাৰে সি নৰকত যায়, এইটো জানে নে নাজানে? ভাল হওক বেয়া হওক, নিজৰ মা দেউতাক সদায় সেৱা কৰিবি, নহ'লে নৰকত যাবলৈ ৰেডি থাকিব। হয় নে নহয় বন্ধুসকল? মা দেউতাতকৈ ডাঙৰ একো বস্তু নাই। এদিন আপোনাৰ যদি কোনোবা মৰি যায়, মতলব মা দেউতা মৰি যায়, আপোনাক কোনেও নুসুধিব মা দেউতা চাৰা। এই পৃথিৱীত না সঁচা ভাল পোৱা মা দেউতাই ভাল পায়, আৰু কোনো নাই। বুজি ৰাখিবি।